সলনি হ'ব নীলাচলৰ বুকুত থকা শক্তিপীঠ কামাখ্যা মন্দিৰৰ চৌপাশ যেহেতু কামাখ্যা মন্দিৰত এক্সেছ কৰিডৰৰ বাবে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক দিছে সেউজ সংকেত PM ডিভাইন আঁচনিৰ অধীনত শক্তিপীঠ কামাখ্যা মন্দিৰত এক্সেছ কৰিডৰ নিৰ্মাণৰ বাবে ইতিমধ্যে যুঁজা চলিছিল আৰু সেই সময়তে যেহেতু শক্তিপীঠ কামাখ্যা মন্দিৰৰ যি গাঁথনি বা যি পবিত্ৰ জলধাৰা আছে বা পৌৰাণিক যি কীৰ্তিচিহ্ন আছে তাত ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাত বহুখিনি সচেতন লোকে PIL দাখিল কৰিছিল আৰু তাৰ পিছতে এই বিষয়টো ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছিল আৰু ইয়াৰ পিছতে ৰাজ্য চৰকাৰে যেতিয়া আশ্বাস প্ৰদান কৰিলে যে IIT দিয়া যি প্ৰকল্প সেই প্ৰকল্পৰ ভিত্তিতে শক্তিপীঠ কামাখ্যা মন্দিৰত এক্সেছ কৰিডৰ নিৰ্মাণ কৰা হ'ব আৰু তাত যেহেতু এটা কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে যে এই এক্সেছ কৰিডৰ নিৰ্মাণৰ ফলত শক্তিপীঠ কামাখ্যা মন্দিৰৰ যি গাঁথনি বা তাৰ যি পবিত্ৰ জলধাৰা আছে বা তাৰ যি কীৰ্তিচিহ্ন আছে পৌৰাণিক তাত কোনো ক্ষতিগ্ৰস্ত নহয় বা সেয়া সলনি নহয় আৰু এই কথা স্পষ্টকৈ উল্লেখ আছে IIT অনুমোদন জনোৱা সেই প্ৰকল্পত আৰু ইয়াৰ পিছতেই গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক এই PM ডিভাইন আঁচনিৰ অধীনত শক্তিপীঠ কামাখ্যা মন্দিৰত এক্সেছ কৰিডৰ নিৰ্মাণৰ বাবে ইতিমধ্যে সেউজ সংকেত প্ৰদান কৰিছে